নমস্কাৰ, আপোনালোক সকলোকে নিউজ আড্ডালৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বিহাৰত ধৰ্মঘটৰ সময়ত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা অংগনবাড়ী কৰ্মী আৰু সহায়িকাক মুখ্যমন্ত্ৰীয়ে দিলে সুখবৰ। মুখ্যমন্ত্ৰী নীতীশৰ আশ্বাসৰ পিছত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা প্ৰায় 18,000 অংগনবাড়ী কৰ্মী সহায়িকাক পুনৰ নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে। শনিবাৰে অৰ্থাৎ 6 জানুৱাৰী এই কথা ঘোষণা কৰিছে খোদ মুখ্যমন্ত্ৰী নীতীশ কুমাৰে। এক অন্যে মাৰ্গত অৱস্থিত লোক সংবাদত অংগনবাড়ী কৰ্মী আৰু সহায়কৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰীৰ সৈতে সৌজন্যমূলক বৈঠকত মিলিত হয়। সৌজন্যৰ বৈঠকৰ সময়ত অংগনবাড়ী কৰ্মী আৰু সহায়কসকলে মুখ্যমন্ত্ৰীৰ আগত নিজৰ সমস্যা দাঙি ধৰে। অংগনবাড়ী কৰ্মী আৰু সহায়কসকলৰ সমস্যা শুনি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত অংগনবাড়ী সেৱাৰ উন্নতিৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ সন্মানীয় ধন সময়ে সময়ে বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে আপোনালোক সকলোৱে যি দাবী কৰিছে তাৰ আধাৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকৰ সন্মানীয় বৃদ্ধি হ'ব। তেওঁ কয় যে ধৰ্মঘটৰ সময়ছোৱাত বাছনিৰ পৰা ৰেহাই পোৱা অংগনবাড়ী দাসী আৰু সহায়িকাসকলক ঘূৰাই দিয়া হওক। যোৱা বছৰ সমগ্ৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মৰত মহিলাসকলে নিজৰ দাবীৰ বাবে ধৰ্মঘট কৰিছিল। পাটনাত অংগনবাড়ী কৰ্মী আৰু সহায়কাৰীসকলেও বিক্ষোভ প্ৰদৰ্শন কৰিছিল। তাৰ ওপৰত লাঠিচাৰ্জও কৰিছিল। ধৰ্মঘট শেষ কৰি ঘূৰি আহিবলৈ কোৱা হয়। যিসকল নগল তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ সকীয়াই দিয়া হৈছিল। এই সতৰ্কবাণীৰ কোনো প্ৰভাৱ নপৰে আৰু ৰাজ্যত 10,203 জন অংগনবাড়ী কৰ্মী আৰু 8,016 জন সহায়কাৰীক সকাহ দিয়া হয়। এতিয়া এই শ্ৰমিকসকলৰ স্বাৰ্থত নীতীশ কুমাৰে এটা ডাঙৰ ঘোষণা কৰিছে। এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব।